মানে গাইছ আজি বাৰীলৈ আহিলোঁ আকৌ আজি শাক ছিঙিবলৈ বুলি যিহেতুকে বজাৰ আছে বজাৰলৈ নিবলৈ আৰু এতিয়া ছিঙিম এইবোৰ তিতা কেৰেলা আৰু লাই অলপ ছিঙিম বেঙেনা সেইবোৰে আমাৰ এতিয়া শাক ওলাই আছে ছিঙিবলৈ বুলি আহিলোঁ এতিয়া ঘৰৰ পৰা প্ৰায় সময় 8টামান বাজিছে আৰু এইকেইদিন কাম খুব বেছি হৈছে যিহেতুকে ধানৰ খেতিৰ ছিজন আৰু প্ৰতিটো ভিডিঅ' আপোনালোকক কৈ থকা হৈছিলে এতিয়া তিতা কেৰেলা এইবোৰ ছিঙিম ধুমধাম আৰু 12টামান বজাত বজাৰ আছে এফালে লাই আছে আপোনালোকে দেখিছেনে লাইবোৰ ছিঙিব লাগিব আৰু কৰলা জাতিলাও চাতিলাও কিবা কিবি লাগি আছে আৰু বেঙেনা এনেকৈ ছিঙিব লাগিব এইফালে মানুহজনী আছে আৰু এতিয়া ধুমাধুম কিমানখিনি ওলায় এইবাৰ ছিঙি লওঁ বোলে আপোনালোকে দেখিছে নহয় মানুহজনে ৰখি আছে এতিয়া ছিঙিবলৈ লাইবোৰ ছিঙিব লাগিব আৰু বেঙেনা তিতা কেৰেলা কিবা কিবি মানে ছিঙিম শাক আজি বস্তা লৈ আহিছোঁ এইফালে আপোনালোকে দেখিছে নহয় ইয়াত পথাৰত ঠেলা থৈ দিয়া আছে এইবিলাক পথাৰ একদম ঠেলাত লৈ যাম আৰু জলকীয়া ছিঙিবলৈ আছে কিন্তু আজি ছিঙিব সময় নহ'ব যিহেতুকে পিছ টাইম বজাৰ আছে জলকীয়া হ'লে টাইমত ছিঙিব লাগিব যেতিয়া সৰু বস্তু ছিঙিবলৈ অকণমান টাইম লয় বোলে জলকীয়া ছিঙো বুলি বোলে আছিলে আৰু বোলে বেঙেনা আছে ছিঙিবলৈ আৰু বেঙেনাখিনি ছিঙিব লাগিব তিতা কেৰেলা বেঙেনা জলকীয়াটো নহ'ব আৰু লাই সেইবোৰ যেতিয়া ছিঙি মেলি নিম বজাৰলৈ যিহেতুকে আপোনালোকক দেখা আছিলে মই প্ৰতিটো সপ্তাহ বজাত শাক ছিঙি নি থকা আৰু তেনেকৈ এতিয়া ঘৰৰ পৰা ধুমাধুম আহি ল'লোঁ বাৰীলৈ 12টামান বজালৈ কি কি ছিঙিব পাৰোঁ ছিঙিম আৰু 12টাৰ পিছত আকৌ বজাৰলৈ যাবগৈ বুলি লাগিব আৰু ছিঙিব আৰু আমি পানী চানী দি মেলি পাইপবোৰ এনেকৈ ইয়াতে পেলাই থৈছিলোঁ আপোনালোকে দেখিছে নহয় সেইদিনাখন পানী দি মেলি এনেকৈ থাকি গ'ল আৰু চপাবলৈ বাকী আছে চপোৱাই নাই আৰু এনেকৈ এতিয়া ছিঙি লওঁ কেৰেলা ছিঙিলে ভোন বেঙেনা চেঙেনা আপোনালোকক দেখাই আছিলোঁ মই ছিঙা আজিও দেখাম আপোনালোকক আৰু ভিডিঅ'টো আপোনালোকে চাই যাব আৰু আপোনালোকে ঘৰৰ পৰা আহিলোঁ আৰু ঘৰৰ পৰা ধুমাধুম ভাত পানী খাই মেলি আহিলোঁ এতিয়া আহিহে বাৰীত তামোল চামোল খাই আছোঁ তামোল খাই আছোঁ তামোল চামোল খাই মেলি ছিঙিব লাগিব আৰু কিমান টাইম লাগে ছিঙিবলৈ প্ৰায় আমি 11টামান বজালৈ ছিঙিম 12টা বজাত বজাৰ আছে এঘণ্টা আগতে আমি ঘৰলৈ যাই বস্তুবোৰ লোড কৰি মেলি বাইকত নিব লাগিব এইফালে আপোনালোকে দেখিছেনে এজনী আমাৰ লগত আহিছে অকল হাঁহিয়ে থাকে শাক ছিঙিব আহিলে মানুহখিনি ছিঙি আছে আৰু মই 3টা মিলি লাই ছিঙি আছোঁ এতিয়া এইখিনি আমি একদম পূৰা বৰষুণতে ৰুইছিলোঁ লাই আৰু এতিয়া এইখিনি পানী ডুবি গৈছিলে বৰষুণ আৰু এতিয়া লাইবোৰ হ'ল আমি এইখিনি ঘৰলৈ খাবলৈ বুলি লগাই লৈছিলোঁ ইয়াত এনেকৈ যোৱা ভেটি বুলি আৰু সেইখিনি লাই এতিয়া আমি ঘৰত যিহেতুকে মানুহখিনি লাই খাব নোৱাৰি সেইকাৰণে বিকিবলৈ বুলি ছিঙি নি থকা হৈছে বজাৰলৈ আৰু একো দৰৱ চৰৱ দিয়া নাই আমি লাইবোৰ আৰু সেইখিনি ছিঙি মেলি নিম আজি বজাৰলৈ আৰু এইফালে কৰলা চৰলা কিবা কিবি ছিঙিব লাগিব বেঙেনা চেঙেনা এইফালে 3টা এতিয়া ধুমাধুম ছিঙি আছোঁ যিহেতুকে পিছবেলা বজাৰ 12টামান বজাত যাব লাগিব এইফালে আছে আমাৰ এয়া বাইদেউ এইফালে বেগ চেগ লৈ আছে আমি ছিঙি গৈ আছোঁ আৰু এইফালে মানুহজনী দেখিছেনে আপোনালোকে এনেকৈ বেগ লৈ গৈছে আমি ছিঙি গৈছোঁ মুঠি মুঠি বান্ধি একেবাৰে গৈ ইয়াতে আকৌ ঘৰত গৈ কিনে আমি মুঠি বান্ধি নাথাকোঁ আৰু ঘৰলৈ খাবলৈ বুলি লগাই লৈছিলোঁ কেইজোপামান আৰু সেইকেইজোপা লাই বহুত বেছি হৈ গ'ল সেইকাৰণে বিক্ৰী কৰিলে খাবলৈ বুলি এতিয়া যিহেতুকে এইখিনি আমি পানী চানী দিয়া নাই সেইকাৰণে অকণমান চেহেৰাটো বেয়া হৈছে কিন্তু পানী চানী দি দিয়া ধুনীয়া গ'ল এজোপা মানুহজনী এয়া আপোনালোকে দেখিছেনে স্পীড কৰোঁতে এজোপা উঘলাই দিলে এয়া আপোনালোকে দেখি 50 টকামান দেনে কৰি দিলে যদি ভিডিঅ'খন চাই ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব আৰু যোনে নতুনকৈ মোৰ ভিডিঅ'খন চাই আছে মোৰ চেনেলটো আৰু সেইকেইজনে ছাবস্ক্ৰাইব কৰিব বুলি আশা কৰিলোঁ মানে গাইজ আজি আকৌ বজাৰলৈ যাবলৈ শাক বাইকত লোড কৰিলোঁ আপোনালোকে দেখিছেনে পূৰা লোড পূৰা উপচ হৈ গৈছে ভৰ্তি গৈছে সেইফালে দেখিছে আপোনালোকে পূৰা বাইকত লোড কৰি লৈছোঁ এতিয়া বাৰীৰ পৰা ছিঙি মেলি আনিলোঁ ঠেলাত আকৌ ইয়াত বাইকত উঠাই মেলি বজাৰলৈ নিব লাগিব আৰু বহুত বেছি লোড হৈ গৈছে আপোনালোকে দেখিছেনে এইফালে তিতা কেৰেলা আছে আৰু বেঙেনা এইখিনিও বেঙেনাই হয় এনেকৈ কৰি আমি লোড কৰি লৈছোঁ এইফালে আগফালে দিব লাগিব 2টা বেগ এনেকৈ থৈ দিছোঁ মানে আমি বুধবাৰে বজাৰলৈ যোৱা হয় বুধবাৰে আৰু দেওবাৰে আৰু শনিবাৰে 3টা সপ্তাহমান বজাৰলৈ যোৱা হয় আমাৰ ঘৰত যিমানখিনি চব্জি ওলাই আমি নিজে ছিঙি মেলি নিজে বজাৰ নিবলৈ যাওঁ আৰু সেইফালে বজাৰ যাবলৈ বুলি ওলাই দিলোঁ এতিয়া প্ৰায় সময় 11টামান বাজিছে আৰু উঠনি আপোনালোকক শাক ছিঙি অকণমান দেখাইছিলোঁ মই এতিয়া এইখিনি বস্তু এনেকৈ লোড কৰি ল'লোঁ লোড কৰি মেলি যাম বজাৰলৈ আপোনালোকে দেখিছেনে ভিতৰৰ ফালে মানুহ আছে আৰু মই এনেকৈ লুদি আছোঁ আৰু
পূৰা অভাৰলোড হৈ গৈছে। উপায় নাই, নিব লাগিব, যিহেতুকে ঘৰৰ শাক পেলাই থৈ যাব নোৱাৰি, বহুত কষ্ট কৰিবলগীয়া হয়। আৰু এইখিনি শাক যেতিয়া আমি বিকি মেলি থৈ আহিমগৈ, আৰু কিমান আগফালে দাং খাই গৈছে কি এতিয়া যাবলৈ ওলাই আছোঁ বজাৰলৈ। বাইকত লোড কৰি মেলি হৈ গ'ল, আৰু এইফালে হৈ গ'ল। এতিয়া বজাৰলৈ যাবলৈ বুলি ওলাই আহিলে এইফালে বস্তুকেইটা বাইকত বান্ধি পূৰা ফুল হৈ গ'ল, আৰু এইফালে আগফালে আছে বেগ, এনেকৈ বান্ধি মেলি ল'লোঁ আৰু যাম বজাৰলৈ চব্জি বিকিবলৈ। আজি খ্ৰীষ্টান বজাৰ আছে, আৰু বজাৰত বিকি মেলি আহিম। আৰু ভাবিলে আপোনালোকক অকণমান ভিডিঅ'টা কৰি দেখাই দিওঁ আজি কি কি মই বজাৰ। মানে গাইজ এতিয়া বজাৰ আহি পাই গ'লোহি, আৰু বজাৰত চব্জিবোৰ মেলি ল'লোঁ। মেলি কিনে আমি এতিয়া হ'লচেল দিলোঁ, আৰু হ'লচেলে দিয়া হয় প্ৰায় আমাৰ চব্জিবোৰ। আৰু এতিয়া বিকি মেলি আৰু অলপ বাগৰি আছোঁ এনেই গাড়ীতে। আৰু ইয়াত দেখিছে আপোনালোকে আমাৰ বজাৰখন হোৱাই নাই, যিহেতুকে অকণমান সন্ধিয়া টাইমতহে হয়। এতিয়া বেপাৰীবোৰ নাহি নিজে জেগাত বহি আছে আৰু